ও মা ওলকবিটো কাটিছে যে ও হেৰি কৰিবা ও মই ওলকবিটো কাটি দিছো তুমি এটা কাম কৰিবা ৰাতিপুৱা ভাঙন মাছ ৰাখিছিলো নহয় এই মাছেৰে সৈতে ওলকবিটো মই কাটি দিওঁ তুমি ৰুকি ল'বা হ'ব দিয়ক মই ৰুকি ল'ম বাৰু ৰুকি লৈ বিলাহীৰে সৈতে মাছেৰে সৈতে তৰকাৰী বনাবা হ'ব দিয়ক তেনেহ'লে আজি ওলকবি আৰু মাছেৰে বনাম এয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই তাত মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি ভালকৈ গৰম হোৱাৰ লগে লগে মই মাছকেইটা দি দিছোঁ মাছকেইটাত মই আগতেই হালধি আৰু নিমখ সানি থৈছিলোঁ এই ৰেচিপিটো সকলোৱে জনা ৰেচিপি তথাপিও মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এয়া মাছকেইটা ভজা হৈ গৈছে আৰু মই এটা বাতিত মাছকেইটা কাঢ়ি থৈছোঁ আৰু সেই একেখন কেৰাহীতে মই আৰু অলপ তেল দি লৈছোঁ আৰু তেলখিনি ভালকৈ গৰম হোৱাত মই তাতে কাটি থোৱা পিঁয়াজখিনি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজ খোৱাত তাতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰিব আৰু ইয়াতে মই দিছোঁ এতিয়া ৰুকি লোৱা নাৰিকল আপোনালোকে এনেকৈ দিয়েনে বাৰু এনেকৈ দি চাবচোন যদি নিদিয়ে খাবলৈ খুবেই ভাল লাগে আৰু যিসকলে ওলকবি বেয়া পায় এনেকৈ বনাই দিবচোন তেওঁলোকে আঙুলি চেলেকি টকালি পাৰি খাব আৰু নাৰিকলখিনি দিয়াৰ পাছত আৰু অকণমান ভাজি ল'ম নাৰিকলখিনি অলপ ভাজ খোৱাৰ পাছতে এতিয়া দিম তাতে হালধি আৰু পুনৰ ভালকৈ লৰাই দিম আৰু ইয়াতে দিছোঁ আদা আৰু নহৰুৰ পেষ্ট আৰু দিম কাটি লোৱা কেঁচা জলকীয়াটো আপুনি যিমান খায় সেই অনুযায়ী দিব আৰু পুনৰ ভালকৈ লৰাই দিছোঁ এতিয়া এইখিনি সময়তে মই দিম ৰুকি লোৱা ওলকবি ৰুকি দিলেও ভাল লাগে আৰু খুন্দনাত খুন্দি যদি মাছৰ লগত বনায় তেনেকৈও ভাল লাগে আপোনালোকে বাৰু ওলকবি আৰু কি ধৰণে খাই জনাবচোন আৰু ওলকবিখিনি দিয়া হৈ গৈছে এতিয়া খুব ভালকৈ লৰাই দিম ভালকৈ লৰোৱা হোৱাৰ পাছত এতিয়া এইখিনি সময়তে দিম সোৱাদ অনুযায়ী নিমখ দিয়াৰ পাছত পুনৰ ভালকৈ লৰাই দিম আৰু ঢাকন মাৰি সিজিবৰ কাৰণে দিম এয়া দেখিছেনে ওলকবিখিনি প্ৰায় সিজিছে এইখিনি সময়তে এতিয়া গৰম পানী দিম ভালকৈ একোটল অহাৰ পাছত ইয়াতে ভাজি থোৱা মাছকেইটা দি দিম মাছকেইটা দিয়াৰ পাছত আকৌ ঢাকন মাৰি উতলিবৰ কাৰণে দিম এয়া আমাৰ মাছৰ তৰকাৰী প্ৰায় ৰেডি হৈ গৈছে আৰু এইখিনি সময়তে এতিয়া জালুকৰ গুড়ি দিম আৰু কাটি থোৱা ধনিয়া পাতখিনি দি দিম এয়া আমাৰ ওলকবিৰ লগত মাছৰ তৰকাৰী ৰেডি হৈ গৈছে আজি মোৰ এই ওলকবিৰ লগত মাছৰ তৰকাৰী ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে